Then my blessings, and I took up on this. Then what can you content to develop to type or yes, at the neck hand, like my Pella Pella to more respect. তোমাৰ পৰা লৈ ল'ম লাইভ চলি আছে কি ক'ব কথাটো কি ক'ম মানে যিজনী ছোৱালী আজি এইটো ঘটনা ঘটিল মই সৰুৰ পৰা লগ পাইছোঁ তাই কি নাম তাই আমি বাৰ্বি বুলি মাতোঁ শিৱালী কাশ্যপ আৰ্কিটেক্ট ইঞ্জিনিয়াৰিং পাছ কৰি তাতে চাকৰি কৰি আছিল তেওঁলোকে ল'ৰা এটা আহমেদাবাদৰ এটা পৰিয়ালৰ লগত তেওঁলোকে আছিল 1.5 মাহমান আৰু যিঘৰ মানুহৰ ঘৰ ল'ৰাটোৰ লগত তাইৰ বিয়া ঠিক হৈ আছিল এই কথাটো হ'ল যে বিয়া ঠিক হৈ থকা ঘটনাটোত কোনো অপ'জ কৰা নাছিল সিহঁতৰ ঘৰৰ পৰা একো নাছিল সিহঁতৰ ঘৰৰ পৰা একো নাছিল এতিয়া লাহেকৈ এংগেজমেণ্টৰ কথা আহিছিল মাকৰ লগত 12:30 বজালৈকে কথাও পাতি আছিল ৰাতি 1 মান বজাৰ পিছতে ল'ৰাটোৱে ফোন কৰিছে যে তাই চাদৰ কথাটো এনেকুৱা নহয় যে ছোৱালী এজনী অলপ আগলৈ কথা পাতি আছে আৰু ঢুকুৱাৰ ফটো যিখন আমি পাইছোঁ মানে তেনেকুৱা নহয় তাৰমানে মানে সুইচাইড কৰিছে বুলি কৈছে কিন্তু সেইটো নহয় এতিয়া মাকৰ যিটো অৱস্থা ভায়েকৰ যিটো অৱস্থা মানে আপুনি গম পাইছোঁ চব আমাক প্ৰশাসনৰ লগত তেওঁলোকে যোগাযোগ কৰি পিছত গম পাইছে প্ৰশাসন যাওঁতে চাগে অলপতো সময় লাগিব দিছপুৰ থানাত নহয় তাৰ আহমেদাবাদ ভোটলা দিয়া নে এনেকুৱা কিবা জেগা এটা লগত কথা পতাৰ পিছত তেওঁলোকে খবৰ দিছে যে ছোৱালী হয় আপোনালোকৰ ঢুকাইছে ইতিমধ্যে আৰু এইটো কি হৈছে পষ্টমৰ্টেমত গম পাব কিন্তু তেওঁলোকে ছাছপেক্ট কৰিছে যে এইটো সম্পূৰ্ণ মাৰ্ডাৰ আৰু আমাৰো লাগিছে যেন এইটো কোনোপধ্যেই ছোৱালীজনী ছুইচাইড কৰা ছোৱালীজনী নহয় যিজনী ছোৱালীয়ে হাতেৰে তাই মানে মাছ এটা মাৰিবলৈও তাই ভয় কৰে নিজেই এনেকুৱা ছোৱালী এজনীয়ে গৈ পঢ়া শুনা কৰা শিক্ষিত ছোৱালী এজনী নিজৰ সপোন বিচাৰি ফুৰা ছোৱালী এজনীয়ে গৈ এনেকুৱা এটা ঘটনা কেতিয়াও নকৰে প্লাছ আমাৰ প্ৰতিজন আচলতে এতিয়া যিসকলে পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালী বাহিৰলৈ বিয়া দিছে নিজৰ ল'ৰা ছোৱালী গৈ বাহিৰত পঢ়া শুনা কৰিছে চাকৰি কৰি আছে চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে এতিয়া মানে এটা ডাঙৰ ভয়ৰ কাৰণ হৈছে যে ল'ৰা ছোৱালী কি বাহিৰলৈ নাযাব নেকি এনেকুৱা ধৰণৰ ঘটনা ইয়াৰ প্ৰথম নহয় ছোৱালীজনী যোৱা কালি ঢুকাইছে মানে ছুইচাইড কৰিছে বুলি কৈছে আপোনালোকৰ মানে সন্দেহ আছে একদম সন্দেহ নহয় এইটো আচলতে ভালকৈ যদি প্ৰশাসনে ইয়াৰ তদন্ত কৰে ইয়াৰ উচিত তদন্ত কৰিলেই গম পাব যে এইটো কেতিয়াও ছুইচাইড হ'বই নোৱাৰে মাকৰ ওচৰলৈ অলপমান আহিব বিচাৰিছোঁ কথাখিনি জানিবলৈ এইখিনি আমি বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিষয়টোৰ ওপৰত গুৰুত্ব ল'ব এইটো হ'ল ডাউন টাউন সৰুমতীয়ে কয় দেখোন ডাউন টাউন সৰুমতীয়া বাইলেণ্ড 9ত মোৰ ছোৱালী তেনেকুৱা নহয় দেৱাশিষতে সৰুৰ পৰা পাইছে তাহাঁতি চবেই জানে তাই কেনেকুৱা খোলা ছোৱালী তাই ল'ৰাটোৰ লগত ভাল পাইছে ঘৰত চবকে খোলাকৈ কৈছে আমাক আমি চব ঠিক কৰিছিলোঁ 1 তাৰিখে এনগেজমেণ্টৰ দিন লৈছিলোঁ আগষ্টৰ আমি তাইক মাৰি পেলাইছে কাইলৈ মই তাইক আনিবলৈ যোৱা কথা আছিলে কাইলৈ মই গৈ বৃহস্পতিবাৰে যাম তাই শনিবাৰে মোৰ লগত ইয়ালৈ গুচি অহা কথা আছিলে আহমেদাবাদৰ পৰা এনগেজমেণ্টত তাই আকৌ যাব যদি ইয়াত এনগেজমেণ্ট হয় তাহাঁতি আহিব তাত যদি হয় আমি গৈ এনগেজমেণ্ট কৰিলোগৈ তাই বেছি আহিবলৈ নাপালে তাই ইমান আহিবৰ কাৰণে মোক কালি তাই ফোন কৰিছে তাইক কৈছে মা তই আছোন মা তই আহ এই ল'ৰাটোৰ মাকে তই নহাৰ কাৰণে মোক বৰ অশান্তি কৰে মোক বৰ মেণ্টেল হাৰাছমেণ্ট কৰি থাকে ল'ৰাটোৰ মাকে তই কিয় নাহ যিটো ল'ৰাৰ লগত বিয়া ল'ৰাটোৰ মাকে মোক বৰ মেণ্টেল হাৰাছমেণ্ট কৰে তই কিয় নাহ তোৰ ঘৰৰ মানুহ কিয় নাহে আমি বৰ বেছি কথা চথা পাতি নাথাকোঁ তাহাঁতৰ ঘৰৰ মানুহখিনিৰ লগত সেইটো লৈও তাইক কয় ইমান কথা নেপাতে যে তোক বিয়া দিব যেতিয়া কথা পাতিব লাগে এনেকৈ কয় আমি আৰু ছোৱালী আপোনাৰ ফেমিলিত কোন কোন আছিলে মোৰ হাজবেণ্ড মোৰ ল'ৰাটো তাই ডাঙৰ আছিলে ভাইটি ন তাই পঢ়াটো ভাল আছিলে হয় নেকি কি ক'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই বিষয়টো হস্তক্ষেপ পৃথিৱীৰ কোনো মাকৰ লগত এনেকুৱা নহওক আজি মোৰ লগত যেনেকুৱা হৈছে কোনো ছোৱালীৰ লগত এনেকুৱা হ'ব নালাগে কোনো যদি ছোৱালী পঢ়াই শুনাই ডাঙৰ দীঘল কৰি কোনো মাকে এনেকুৱা এটা ৰিজাল্ট কেতিয়াও নিবিচাৰে
নাকান্দিব ভগৱানে কাৰো লগত পানী আছে কাৰো লগত নকৰক পানী লগ এয়াই যেন শেষ হওক মোৰ ছোৱালীয়ে যেন শেষ হওক পানী লগ খুৱাই দিয়ে গিলাচ এটা দিওঁ জীৱনটো খেলা হৈ গ'ল আজিকালি অলপ দি দে পানী দি এটা থাপৰ নমৰাকে ডাঙৰ কৰিছিলোঁ ফেমিলিত কাৰো ছোৱালী নাই আমাৰ পেহীয়েকহঁতৰো নাই কাৰো নাই মোৰ মাৰ ঘৰত নাই এটা টোপ নপৰাকে তাইক আমি ডাঙৰ কৰোঁ কি হৈ গ'ল এতিয়া যে 27 বছৰ বয়সত তাইক মই বিয়া দিব লাগিছিলে তাই কি হৈ গ'ল কি কৰি পেলালে প্ৰভু বা নামটো কি আছিলে শিৱালী কাশ্যপ তেওঁ বাহিৰলৈ আহিবা মাৰি পেলাইছে সি কুকুৰতে মাৰি পেলাইছে তাই এতিয়া পুলিচে কথাখিনি অলপমান কৈ দিয়াচোন অলপ মানে মই তুমি মুখ্যমন্ত্ৰী মহোদয়লৈ অসমৰ DGP মহোদয়লৈ এটা হেৰি কৰা কি কয় তুমি অনুৰোধ কৰা যে তোমাৰ বাৰ লগত যিখিনি মানে ঘটনা ঘটিলে যোৱাকালি বাঘ যিটো পৰিকল্পিত হত্যাকাণ্ড বুলি তোমালোকে মানে সন্দেহ কৰিছা যিটো আহমেদাবাদত ঘটিলে ঘটনাটো বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয় আৰু মানে DGP মহোদয়ে কি ক'ব বিচাৰিছা মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে যিমান যি হওক আমি জানো যে বাৰ এনেকুৱা একো হ'ব নোৱাৰে এনেকুৱা একো কৰিবই নোৱাৰে বায়ে একো ষ্টেপ তেনেকুৱা উঠাবই নোৱাৰে যিমানটো আমি চবেই জানে আৰু বহুত আগতেও বাক এনেকৈ মাৰা পিটা কৰিছেহি তাৰপৰা য'ত চব প্ৰুফ আছে যে মাৰিছিলে কি হৈছিলে এখন বিলৰ পৰা আদি কৰি চব আছে মই বাছ এইটোৱে ক'বলৈ বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে নেক্সট যাতে এইটো কাৰো লগত নহয় আৰু মোক বায়ে যাতে ন্যায় পাক বা কি নাম আছিলে শিৱালী কাশ্যপ তাই বিটেক কৰিছিলে ন তাৰপৰা কালি ৰাতি কিমান সময়ত খবৰ পাইছা আমি 1টা মানত 12:30লৈকে মালত কথাই পাতি আছে 1টা বজাত ফোন কৰি পিনি কৈছে বা নাই ঠিক আছে হ'ব শিৱালিকা কাশ্যপ ন বিভিন্ন মই এইটো মোবাইল ক'ত শিৱালী কাশ্যপ ন শিৱালী কাশ্যপ কথাখিনি অলপ মই ভিতৰৰ পৰা কৈ দিওঁ এই ফেনখন অফ কৰি দিব নেকি খুব এটা শোকাকুল পৰিৱেশ ডাউন টাউন সৰু মটেৰীয়া বাইলেণ্ড নম্বৰ 9 ইয়াত কি হ'ল যে শিৱালী কাশ্যপ নামৰ এগৰাকী 27 বছৰীয়া এগৰাকী আপোনাৰ একমাত্ৰ জীয়াৰী ছোৱালী এজনী আৰু ল'ৰা এটা যোৱাকালি কি হ'ল তেওঁলোকৰ শিৱালিকা কাশ্যপ ঐ দেৱাশিষ চাওঁ এইফালে মই পিছত এইফালে আছোঁ ভিতৰত দেৱাশিষ মই ভিতৰত তাই শিৱালিকা কাশ্যপ নে শিৱালী কাশ্যপ আপুনি চিনি পাইছে চাগে দেৱাশিষ বৰঠাকুৰ আমাৰ এজন অভিনেতা ইয়ে মোক খবৰটো দিলে এতিয়া আমি এতিয়া বিচাৰিছোঁ সঁচা তদন্তটো হওক কি হৈছে মাহঁতে একদম বিশ্বাস কৰা নাই আৰু এতিয়া লাইফটোতো আমি এটা কথা গম পালোঁ যে সিহঁতৰ ঘৰৰ পৰা অলপ প্ৰেছাৰ আছে ল'ৰাটোৱে বোলে এতিয়া মই ভায়েকৰ পৰা গম পাইছোঁ মাজতে তাইক ঘৰলৈ আহিলেও এদিন থকাৰ পিছতে সি মানে জোৰ জবস্তাইক ইয়াৰ পৰা লৈ যাব লাগে থাকিবলৈ নিদিয়ে আৰু মানে ইহঁতৰ ঘৰৰ মানুহ তালৈ যোৱা তাহাঁত ইয়ালৈ অহাক লৈ সিহঁতৰ মানে অকণমান প্ৰব্লেম আছিল কিবা মতানৈক্য অলপ আছিল আমাৰ কথাটো হ'ল আমাৰ অসমৰ ছোৱালী এজনী গৈ যিকোনো ঠাইত থাকিব পৰাকৈ যদি অসমৰ ছোৱালী মানে যিকোনো ঠাইৰ এখন নিৰাপদভাৱে যদি থাকিব নোৱাৰে কেনেকৈ হ'ব এইটো কথা হ'ব নোৱাৰে এখন শিক্ষিত সমাজত আমি বসবাস কৰা মানুহ এটা সঠিক তদন্ত হ'ব লাগে আৰু মানুহবোৰে আচলতে ন্যায় পাব লাগে ঠিক আছে ইতিমধ্যে ৰাইজে গম পাইছে যে দেৱাশিষে কথাখিনি অৱগত কৰিছে দেৱাশিষে মোকে প্ৰথম ফোন কৰিলে যে বিকাশ এনেকুৱা ঘটনা ঘটিছে তুমি যে বিষয়টো অলপমান আহি পেলাই যদি ৰাইজক দৃষ্টিগোচৰ কৰা বা অসমৰ ৰাইজে যদি বিষয়টো এই ভিডিঅ'ত যিমান প্ৰায় সিমান শ্বেয়াৰ কৰক আৰু এই বিষয়টোত যেনেকৈ অলপ দিনৰ আগত ঘটনাটো ঘটি গ'ল মেঘালয়ত তাৰ হত্যাকাৰী ধৰা পৰিলে হানিমুনৰ কাৰণে আহি পেলাই নিজৰ হাজবেণ্ডকে হত্যা কৰি পেলালে এই শিৱালী কাশ্যপৰ ওপৰত এই কাশ্যপ নামৰ ভণ্টিজনীৰ ওপৰত পৰিয়ালৰ 100% সন্দেহ আছে আৰু আহমেদাবাদত যিগৰাকী ছোৱালীক ইতিমধ্যে পৰিয়ালে হত্যা কৰিছে বুলি সন্দেহ কৰিছে ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় DGP হৰমিত সিং ডাঙৰীয়া বা পীযুষ হাজৰিকা ডাঙৰীয়া অসমৰ গৃহ বিভাগে এই বিষয়টোৰ ওপৰত তদন্ত কৰক আৰু অসমৰ এগৰাকী যুৱতীক যে 27 বছৰীয়া এগৰাকী যুৱতীক বহি ৰাজ্যত তেওঁ চাকৰি সূত্ৰে হওক পঢ়া সূত্ৰে হওক আছিলে আৰু সন্দেহ কৰিছে তেওঁ যাৰ লগত সম্পৰ্কত আছিলে সেই ফেমিলিৰ লগত সেই ল'ৰাজনৰ লগত এই ল'ৰাজনৰ ওপৰত সন্দেহ কৰিছে গতিকে এই তদন্তটো যাতে উচিত তদন্ত হয় আমি আশা কৰিছোঁ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু সামাজিকভাৱে এটা যাতে প্ৰেছাৰ ক্ৰিয়েট হয় যাতে বাধ্য হয় এই ছোৱালীজনীৰ ক্ষেত্ৰত হোৱা যিকোনো ধৰণৰ অন্যায়ৰ বিৰুদ্ধে যাতে আমি ন্যায় পাবৰ কাৰণে মই সকলোকে এটাই আহ্বান কৰিম
এই ভিডিঅ'ত যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আমাৰ এজনী সম্পৰ্কীয়, আমাৰ এজনী জ্ঞাতি, আমাৰ এজনী ভণ্টি হয় কাশ্যপ উপাধি। ৰাইজে যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আমি মানে খুব সময় নষ্ট নকৰি তাড়াতাড়িকৈ এওঁলোকৰ ঘৰ আহি পালোহি। পৰিৱেশ আপোনাক দেখাব নোৱাৰো এটা পৰিৱেশ। মাক শোকাকুল অৱস্থাত মানে পৰি আছে, ভায়েকৰ অৱস্থা বেয়া, দেউতাক এটা বেলেগ এটা জেগাত, মানে চাব নোৱাৰা এটা পৰিৱেশ। যোৱাকালি 27 বছৰ 12:30 বজালৈকে অনলাইনে আছিলে। 1 বজাত খবৰ আহিছে যে যিটো ল'ৰাই ৰিলেশ্যনশ্বিপত আহিছিলে তেওঁ খবৰ কৈছে, জনাইছে যে তাই ছুইচাইড কৰিছে বুলি, ওপৰত জাম্প কৰি। এই কেতিয়া কোনো কাৰণত হ'ব নোৱাৰে, ই পৰিকল্পিত হত্যাকাণ্ড যেন অনুভৱ হৈছে। গতিকে ইয়াৰ ওপৰত যাতে এটা তদন্ত চলে তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াত দৃষ্টিগোচৰ কৰিলোঁ। আৰু সকলোৱে যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰে। মই অকণমান পৰিৱেশটো দেখাই দিম, কিন্তু পৰিৱেশটো দেখাব পৰা পৰিৱেশ নহয়, তথাপিতো মই দেখাবলৈ চেষ্টা কৰিম বাৰু।